নমস্কাৰ, মই অশ্বিনী কছাৰী আৰু আপোনালোকে চাই আছে সোণোৱাল মিক্সাৰ। এটা কথা ক'ব লাগিব যে এইখন চৰকাৰৰ দিনত সোণোৱাল জনগোষ্ঠীৰ সকলে চৰম অৱমাননা পাই আহিছে। এইখন চৰকাৰে সোণোৱাল কছাৰীসকলক চৰম প্ৰতাৰণা কৰি আহিছে। কেৱল এতিয়াই নহয়, নিজৰ জনগোষ্ঠীৰ এজন মুখ্যমন্ত্ৰী থাকোঁতেও কিন্তু আমাৰ সোণোৱাল কছাৰীসকলে একোটাই নাপালে। সৰ্বানন্দ সোণোৱালৰ কথা কৈছোঁ, যিজন নেকি সোণোৱাল জনগোষ্ঠীৰে এজন মুখ্যমন্ত্ৰী আছিলে। তেখেত থকাৰ পিছতো কিন্তু সোণোৱাল কছাৰীসকলে যিবিলাক দাবী কৰি আহিছিলে তাৰ কোনো পোৱাৰ ইংগিত পোৱা নাছিলে। যোৱা কিছুদিনৰ আগতে ২-১ জনগোষ্ঠীক 6 শিডিউল দিয়াৰ কথা এইখন চৰকাৰে কৈছিলে আৰু তাৰ মাজতে কিন্তু সোণোৱাল কছাৰীসকল যিটো জনগোষ্ঠী অসমৰ তৃতীয় বৃহৎ জনগোষ্ঠী হিচাপে পৰিচিত, এই তৃতীয় বৃহৎ জনগোষ্ঠী সোণোৱালসকল কিন্তু এই তালিকাত কিন্তু নাহিলে। আমাৰ প্ৰতিটো জাতীয় সংগঠনে বাৰে বাৰে দাবী কৰি আহিছিল যে আমাকো 6 শিডিউল লাগে, কিন্তু এই চৰকাৰৰ যিখন লিষ্ট আহিছিলে 6 শিডিউল দিয়াৰ, সেই লিষ্টত কিন্তু সোণোৱাল কছাৰীসকলৰ নাম কিন্তু অহা নাছিলে। আৰু এটা কথা ক'ব লাগিব যে যোৱা ২৬ নৱেম্বৰত এইখন চৰকাৰৰ এখন কেবিনেট বৈঠকত অসমৰ জনগোষ্ঠীসকলৰ যিবিলাক পূজা অৰ্চনা কৰা হয়, সেই পূজা অৰ্চনাৰ কৰিবলৈ চৰকাৰী বন্ধ ঘোষণা কৰাৰ কিছু দিন আচলতে ঘোষণা কৰিছিলে, কিন্তু সেই যিখন কেবিনেট বৈঠক হৈছিলে তাত কিন্তু আমাৰ সোণোৱাল কছাৰীসকলৰ বাইথু পূজাৰ উদযাপন কৰা বা পালন কৰা যিটো দিন, সেইটো দিন কিন্তু চৰকাৰী বন্ধৰ নাম কিন্তু নাহিলে। চৰকাৰী বন্ধ এইকাৰণে লাগে যাতে উক্ত পূজাটো ভাল ধৰণে সময় দি উদযাপন কৰিব পাৰে। কিন্তু যোৱা ২৬ নৱেম্বৰত যিখন কেবিনেট বৈঠক হ'ল, তাত কিন্তু সোণোৱাল কছাৰীসকলৰ বাইথু পূজাৰ উদযাপনৰ বাবে দিনটো কিন্তু চৰকাৰী বন্ধ হিচাপে নাহিল, অৰ্থাৎ নাহিব আমাৰ সোণোৱাল কছাৰীসকলৰ বাইথু পূজাৰ দিনটো। আমাৰ জাতীয় সংগঠনে প্ৰতিটো সময়ত কৈ আহিছে যে আমাক বাইথু পূজা উদযাপনৰ দিনটো চৰকাৰী বন্ধ হিচাপে লাগে, অৰ্থাৎ চৰকাৰী বন্ধ ঘোষণা কৰিব লাগে অসম চৰকাৰে। কিন্তু আজি কোপতি কিন্তু আমাৰ বাইথু পূজাৰ দিনটো চৰকাৰী বন্ধ হিচাপে আচলতে হৈ নুঠিলকৈ। খুব আচলতে লাজৰ কথা আৰু খুব প্ৰতাৰণা আচলতে কৰি আহিছে এইখন চৰকাৰে। আমি সৰু মানুহ, আমিনো কি কৰিম? কিন্তু এটা কথা ক'ব লাগিব যে আমাৰ ওচৰত এটা ডাঙৰ বস্তু আছে, ভোট দিয়াৰ সক্ষমতা। যদিহে এইখন চৰকাৰে আমাৰ যিবিলাক দাবী 6 শিডিউলেই হওক বা আমাৰ বাইথু পূজাৰ যিটো বন্ধ দিন আমি বিচাৰি আছোঁ, এইবিলাক যদি নিদিয়ে আমাক, আমি এটাই কৰিব পাৰোঁ, আমি এই চৰকাৰৰ বিপক্ষ স্থিতিত আমি থিয় দিব পাৰোঁ। আমাৰ ভোট দিয়াৰ সক্ষমতা আছে, গতিকে আমি যদি ভোট নিদিওঁ এইখন চৰকাৰে বিভিন্ন ধৰণৰ সমস্যাত পৰিব পাৰে। গতিকে আহি থকা দিনবোৰত আমাৰ প্ৰতিটো জাতীয় সংগঠনে বা প্ৰতিজন ব্যক্তিয়ে এইটো কথা কৈছে যে যদিহে আমাৰ দাবীবিলাক যদি নিদিয়ে, আমি এইখন চৰকাৰৰ বিপক্ষ স্থিতিত আমি থিয় দিম। আমি সৰু মানুহ, আমি একো কৰিব নোৱাৰোঁ, কিন্তু আমি আমাৰ দাবীবিলাক যদি আমি নাপাওঁ বা আমাক নিদিয়ে, তেনেহ'লে আমি ভোটটো আমি বেলেগক হয়তো দিব পাৰোঁ, আৰু আমি এইটোৱে কামেই আমি এই সময়ত কৰিব পাৰোঁ। গতিকে খুব এটা চিন্তনীয় কথা আপোনালোকক অৱগত কৰিলোঁ, আৰু নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। আজি আৰু নকওঁ, আপোনালোকেনো কি বুলি ভাবে এই দুটা বিষয়ত কমেণ্ট কৰিব। আৰু নতুন কোনোবা যদি ভিডিঅ' আমাৰ চাবলৈ আহিছে, তেনেহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজখন ফ'ল' কৰি দিব। নতুন এটা বিষয় লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। আজিলৈ সামৰিছোঁ, ধন্যবাদ।